নমস্কাৰ বন্ধু-বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা প্ৰথমতে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা মোৰ মৰমৰ সমূহ বন্ধু-বান্ধৱীলৈ জ্ঞাপন কৰিলোঁ এই নৱবৰ্ষই কঢ়িয়াই আনক অফুৰন্ত সুখ সমৃদ্ধি আশাৰ খবৰ আৰু প্ৰাপ্তিৰ খবৰ তাৰে হিয়াভৰা শুভেচ্ছা জনালোঁ আজি আমি আসাম এণ্ড ইটছ পিপুলৰ ওপৰত most important one-liner questions কিছুমান লৈ আহিছোঁ যিবোৰ খুবেই গুৰুত্বপূৰ্ণ তাৰ লগতে যিবোৰ ৰিলেটেড ডাটা সেইসমূহ আমি আলোচনা কৰিম আৰু এইটো খুব গুৰুত্বপূৰ্ণ আপকামিং এক্সামছসমূহৰ বাবে তো যিসকল বন্ধু-বান্ধৱী আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে বা প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে তো বন্ধু-বান্ধৱীসকল দেৰি নকৰাকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে 1671 অৰ্থাৎ 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইটাখুলি ৰণ কিমান চনত সংঘটিত হৈছিল আৰু আমি সকলোৱে জানো 1682 চনত ইটাখুলি ৰণ সংঘটিত হৈছিল 1682 চনত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এটা খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ উত্তৰ হৈছে 1948 চনত 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় আৰু লগতে মনত ৰাখিব 1948 চনত অৰ্থাৎ 1948 চনত গুৱাহাটী হাইকোৰ্ট অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হয় খুব গুৰুত্বপূৰ্ণ এইটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছে অসমত কেতিয়া চাহ আৱিষ্কাৰ হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে 1823 চনত অসমত চাহ আৱিষ্কাৰ হয় আৰু চাহ আৱিষ্কাৰ কোনে কৰে ৰবাৰ্ট ব্ৰুচ চাহাবে তেওঁ আছিল ইংৰাজ বিষয়া মণিৰাম দেৱানে তেখেতক দেখুৱাই দিছিল যে এবিধ প্ৰজাতি পোৱা গৈছে আৰু তেতিয়া তেওঁ অৱগত নাছিল যে এয়া চাহ বুলি আৰু তাৰপিছত স্পষ্টীকৰণ দিছিল ৰবাৰ্ট ব্ৰুচ চাহাব যে এয়া চাহ গছ হয় তো তেতিয়া ইয়াৰ আগতেও অসমত চাহ আছিল কিন্তু চিনি পোৱা নাছিল কিবা এটা বস্তু চিনি পালেহে তাৰ মূল্য মহত্ব আৰু গুণাগুণ গম পোৱা যায় নহয়নে তো 1823 চনত চাহ আৱিষ্কাৰ হৈছিল মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ অসহযোগ আন্দোলন কেতিয়া হৈছিল আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে জানো নহয়নে 1920 চনত আৰু 1921 চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল আৰু অসমলৈ আহিয়ে তেওঁ কি কৈছিল আমি জানোনে নহয়নে তেওঁ কৈছিল অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে ঠিক আছে এটা খুব গুৰুত্বপূৰ্ণ আৰু এই অসহযোগ আন্দোলন 1920 চনত হৈছিল আমি জানো আৰু কেনেকৈ আমি মনত ৰাখিম এটা আমি ট্ৰিক বনাই লৈছোঁ হিন্দীত যে বস 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 अंग्रेज अब हम सहयोग नहीं करेंगे नहीं करेंगे नहीं करेंगे असहयोग सहयोग नहीं करेंगे ঠিক আছে 1920 बस মানে 1920 মনত ৰাখিব বস বস 1920 বস বস মানে বছক আমি 20ৰ লগত ৰিলেট কৰিব পাৰোঁ তো তেনেকৈ যদি আমি চাওঁ যে সেইটো সময়ত আমাৰ ভাৰতবৰ্ষখন পৰাধীন আছিল তো কেনেকৈ সহযোগ কৰিব নহয়নে তো আমাৰ ভাৰতবৰ্ষৰ মানুহখিনিয়ে কৈছিল যে বস 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 अंग्रेज अब हम सहयोग नहीं करेंगे 1920 বস 20 ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি কিমান চনত দিয়া হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে 1960 চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু 1836 চনত মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষাৰ প্ৰচলন কৰা হৈছিল অসমত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি অসমত ৰেল সেৱা প্ৰৱৰ্তন কৰা হয় আৰু ইয়াৰ উত্তৰটো হৈছে কিমান চনত 1882 চনত অসমত ৰেল সেৱা প্ৰৱৰ্তন কৰা হয় এইখিনি মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ এইটো যে ডিব্ৰু শদিয়া ৰেলৱে চমুকৈ DSR ই হ'ল ব্ৰিটিছ অসমৰ প্ৰথম ৰেল প্ৰতিষ্ঠান মূলতঃ চাহ আৰু কয়লা লগতে যাত্ৰী পৰিবহণৰ উদ্দেশ্যৰে এই মিটাৰ গজ ৰেলপথটো জন বেৰী হোৱাইটৰ প্ৰচেষ্টাত গঠন হৈছিল আৰু ইয়াক নিৰ্মাণ কৰিছিল আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে ডিব্ৰু শদিয়া ৰেলপথত 1882 চনৰ 1 মে'ত ডিব্ৰুগড়ৰ মোহনামুখৰ পৰা জয়পুৰলৈ প্ৰথমখন ৰেল চলে আৰু 1883 চনৰ 16 জুলাইত ডিব্ৰুগড়ৰ পৰা মাকুমলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা 40 মাইল পথত ৰেলৰ চলাচল আৰম্ভ হয় 1945 চনত ডিব্ৰু শদিয়া ৰেলৱেক বেংগল আছাম ৰেলৱেত অন্তৰ্ভুক্ত কৰা হয় খুব গুৰুত্বপূৰ্ণ এইটো ৰেলৱে লৈ পেলাই কুৱেশ্যনছ আহি থাকে আৰু আমাৰ ৰেলৱে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মালিগাঁৱত নহয়নে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে NFR বুলি যাক কোৱা হয় মালিগাঁৱত ইয়াৰ হেডকোৱাৰ্টাৰটো অৱস্থিত এইটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ টাইটানিক জাহাজ ডুব গৈছিল আমি জানো নহয়নে যে টাইটানিক জাহাজ ডুব গৈছিল 1912 চনত ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ গুৱাহাটীত চাহ উদ্যোগ প্ৰতিষ্ঠা হৈছিল কিমান চনত গুৱাহাটীত চাহ উদ্যোগ প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ উত্তৰটো হ'ব 1970 চনত ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ
ব্ৰিটিছৰ সম্পূৰ্ণ ৰূপটো হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু এই কিমান চনত গঠন কৰা হৈছিল বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব 2003 চনত 2003 চনত ব্ৰিটিছে গঠন কৰা হৈছিল বড়ো সাহিত্য সভা গঠন কৰা হৈছিল কিমান চনত আৰু ইয়াৰ উত্তৰটো হ'ব 1952 চনত স্বাধীনতাৰ পাছত নহয়নে আৰু মনত ৰাখিব যে অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু এইটো হৈছে 1917 চন ঠিক আছে 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল আৰু অসম সাহিত্য সভাৰ তেতিয়াৰ প্ৰথম সভাপতি কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন ক'ত বহিছিল শিৱসাগৰত এইখিনি খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি অসমৰ ৰাজধানী দিছপুৰত স্থাপন কৰা হয় অসমৰ ৰাজধানী কেতিয়া দিছপুৰত স্থাপন কৰা হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে 1973 চনত ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এইমাত্ৰ আলোচনাও কৰিছিলোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াৰ উত্তৰ হৈছে 1948 চনত 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হয় 1948 চনত আমাৰ কি আছিল গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ অসমত কাগজ কল স্থাপন কৰা হয় কিমান চনত অসমত কাগজ কল স্থাপন কৰা হয় বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰ হৈছে 1971 চনত ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি অসম আন্দোলন কিমান চনৰ পৰা কিমান চনলৈ চলিছিল আৰু ইয়াৰ উত্তৰটো হৈছে 1979 চনৰ পৰা 1985 চনলৈকে অৰ্থাৎ 1979 চনৰ পৰা 1985 চনলৈকে অসম আন্দোলন চলিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ সৰু জিলা কোনখন আৰু ইয়াৰ উত্তৰটো হৈছে দক্ষিণ শালমৰা আৰু মানকাছাৰ জিলা 17 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ বৰ্তমান অসমৰ মাটিকালি হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অসমীয়া গদ্য সাহিত্যৰ জনক কোন আৰু আমি সকলোৱে জানো তেওঁ হৈছে ভট্টদেৱ আৰু এই ভট্টদেৱৰ সম্পূৰ্ণ নামটো আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য খুব গুৰুত্বপূৰ্ণ এইটো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে জানো কৃষ্ণকান্ত সন্দিকৈ 1948 চনৰ পৰা 1957 চনলৈকে আছিল তেওঁ আৰু কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় হৈছে অসমৰ প্ৰথম ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ঠিক আছে এইটো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব তেওঁৰ নামেৰে এই বিশ্ববিদ্যালয়ৰ নামকৰণ কৰা হৈছে 20 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম শিশু আলোচনীখন হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে ল'ৰা বন্ধু হৈছে অসমৰ প্ৰথম শিশু আলোচনী 21 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ হৈছে আৰু এইটো হৈছে ডিগবৈ শোধনাগাৰ ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন আৰু ইয়াৰ উত্তৰটো হৈছে নগাঁও জিলা হৈছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা 23 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ কেতিয়া অসমৰ পৰিবহণ বিভাগ স্থাপন কৰা হৈছিল আৰু ইয়াৰ উত্তৰ হৈছে 1948 চনত খুব গুৰুত্বপূৰ্ণ এইটো ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবি আৰু ইয়াৰ উত্তৰ হৈছে এৰা বাটৰ সুৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম চলচ্চিত্ৰ ইয়াত বা হৈ আছে ৰাষ্ট্ৰীয় হ'ব লাগে টাইপিং মিষ্টেক মনত ৰাখিব এইটো ৰাষ্ট্ৰীয় ঠিক আছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম চলচ্চিত্ৰ হৈছে পিয়লি ফুকন আৰু 1955 চনত ঠিক আছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বঙালী কথাছবিখন হ'ল আৰু বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে এইটো হৈছে মাহুত বন্ধুৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল প্ৰথমখন বঙালী কথাছবি আছিল এইখন মাহুত বন্ধুৰে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ বৰ্তমান অসমৰ মুঠ মহকুমাৰ সংখ্যা কিমান সাব ডিভিজন আৰু এইটো হৈছে 78টা অসমৰ মহকুমা আছে এতিয়া 28 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ মহাকাশলৈ প্ৰথম প্ৰাণী কঢ়িয়াই নিয়া মহাকাশ যানখনৰ নাম কি আৰু ইয়াৰ উত্তৰ হৈছে স্পুটনিক 2 29 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ নামে কোন জনাজাত অৰ্থাৎ কাক ভাঙনি কোঁৱৰ ৰূপে জানো আমি বা তেওঁ খ্যাত আৰু তেওঁ হৈছে আনন্দ চন্দ্ৰ আগৰৱালা 30 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল কিমান চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল আমি জানো আৰু এইটো হৈছে 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল 31 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ অসমীয়া ভাষাক অসমত নতুনকৈ কোনে প্ৰতিষ্ঠিত কৰিছিল আৰু ইয়াৰ উত্তৰ হৈছে ছাৰ জৰ্জ কেম্পবেলে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ প্ৰথম অসমীয়া কবিতা পুথি কোনখন আৰু এইটো হৈছে প্ৰহ্লাদ চৰিত্ৰ আৰু এই প্ৰহ্লাদ চৰিত কোনে লিখিছিল হেম সৰস্বতী দেৱে লিখিছিল আৰু হেম সৰস্বতী আছিল প্ৰাশংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি ঠিক আছে আৰু প্ৰাশংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি কোন মাধৱ কন্দলী তেওঁ শ্ৰেষ্ঠ কবি বুলি কোৱা হয় প্ৰাশংকৰী যুগৰ তেওঁ কি ৰচনা কৰিছিল সপ্তকাণ্ড ৰামায়ণ আৰু তেওঁ নিজে কৈছিল যে মাধৱ কন্দলীদেৱে সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলেও লম্ভা পৰিহৰি সাৰুদ্ধৃতে আৰু এই ৰামায়ণখন হ'ল প্ৰান্তীয় ভাষাত ৰচিত
ৰামায়ণ আৰু অসমীয়া ভাষাত তেওঁ ৰামায়ণ ৰচনা কৰিছিল খুব গুৰুত্বপূৰ্ণ এইটো মনত ৰাখিব মাধৱ কন্দলীদেৱে আৰু মাধৱ কন্দলীক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি বুলি কৈছিল অপ্ৰমাদী কবি বুলি কৈছিল এইখিনি আমি আলোচনা কৰিছোঁ যিখিনি ৰিলেটেড ডাটা এইখিনি জনাটো খুব গুৰুত্বপূৰ্ণ আৰু মাধৱ কন্দলীৰ সাতটা কাণ্ড ৰামায়ণখন সম্পূৰ্ণকৈ পোৱা নগ'ল পাছত কি হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে দুটা কাণ্ড সংযোজন কৰিছিল আৰু সেই দুটা কাণ্ড সংযোজন কৰাৰ পিছত ৰামায়ণখন সম্পূৰ্ণ হৈ উঠে আৰু উত্তৰাকাণ্ড ৰামায়ণ আৰু আদিকাণ্ড ৰামায়ণ মাধৱ কন্দলীৰ ৰামায়ণত পোৱা নগৈছিল পাছত আৰু উত্তৰাকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু আদিকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল মহাপুৰুষ মাধৱদেৱে ঠিক আছে এইটো খুব গুৰুত্বপূৰ্ণ পৰীক্ষাত প্ৰশ্ন আহি থাকে ইয়াৰ ওপৰত সেইকাৰণে উত্তৰাকাণ্ড আৰু আদিকাণ্ড ৰামায়ণ মাধৱ কন্দলীৰ ৰামায়ণত শেষত পোৱা নগৈছিল আৰু ইয়াৰ পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী মাধৱদেৱে এই দুটা কাণ্ড সংযোজন কৰি পেলাই সম্পূৰ্ণ ৰামায়ণ সম্পূৰ্ণ কৰি তুলিছিল সেই ৰামায়ণখন ঠিক আছে খুব গুৰুত্বপূৰ্ণ উত্তৰাকাণ্ড শংকৰদেৱে আৰু আদিকাণ্ড মাধৱদেৱে সংযোজন কৰিছিল 33 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠা হৈছিল কিমান চনত আৰু ইয়াৰ উত্তৰটো হৈছে 1888 চনৰ 25 আগষ্ট তাৰিখে আৰু এই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপাত্ৰ ৰূপে এখনি আলোচনী উলিওৱা হৈছিল আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভাক চমুকৈ অভা উষা বুলি জনা যায় আৰু ইয়াৰ এবছৰৰ পাছত ইয়াৰ মুখপাত্ৰ ৰূপে জোনাকী কাকত প্ৰতিষ্ঠা কৰা হৈছিল 1889 চনত 1889 চনত জোনাকী কাকত প্ৰতিষ্ঠা কৰা হৈছিল আৰু জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় আমি জানোনে চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা এই তিনিগৰাকীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় আৰু চন্দ্ৰকুমাৰ আগৰৱালা কি কবি বুলি আমি জানো যে চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিমাৰ খনিকৰ আমি তেওঁক জানো আৰু প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালা দেৱক জানো আৰু প্ৰতিমাৰ খনিকৰ এই আখ্যা কোনে দিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে আৰু তেওঁ ৰচনা কৰা প্ৰথম ৰোমান্টিক কবিতা বন কুঁৱৰী হৈছে অসমীয়া ভাষাৰ প্ৰথম ৰোমান্টিক কবিতা আৰু এইটো লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ঠিক আছে এইটো খুব গুৰুত্বপূৰ্ণ আৰু লক্ষ্মীনাথ বেজবৰুৱাক আমি সকলোৱে জানো সাহিত্যৰথী আৰু কি বুলি কোৱা হয় তেওঁক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলি কোৱা হয় আমি জানো চুটিগল্পৰ জনক ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ মটৰচাইকেলৰ উদ্ভাৱক কোন আৰু ইয়াৰ উত্তৰটো হৈছে জি ডেইমলাৰ পেট্ৰল চালিত গাড়ীৰ উদ্ভাৱক কোন ইয়াৰ উত্তৰটো হৈছে কাৰ্ল বেজ অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়াল কোন আছিল আৰু তেওঁ হৈছে আনন্দৰাম বৰুৱা পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল ক'ত সংঘটিত হৈছিল দৰং জিলাত শংকৰদেৱৰ জন্ম হৈছিল আমি জানো 1449 খ্ৰীষ্টাব্দত আৰু 39 নম্বৰ প্ৰশ্নটো আহিছোঁ শুক্লধ্বজ কি নামেৰে জনপ্ৰিয় আছিল বা তেওঁ পৰিচিত আছিল এইটোও আমি জানো চিলাৰায় নামে তেওঁ পৰিচিত আছিল হয়নে শুক্লধ্বজ চিলাৰায় আৰু মল্লদেৱ নৰনাৰায়ণ ঠিক আছে দুজন ভাতৃ আছিল শৰাইঘাটৰ দলং নিৰ্মাণ হৈছিল কিমান চনত 1962 চনত এইটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমত প্ৰতিষ্ঠিত প্ৰথমটো ষ্টুডিঅ' হৈছে চিত্ৰবন ষ্টুডিঅ' ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখন আৰু এইটো হৈছে অবুজ বেদনা 43 নম্বৰ কুৱেশ্যনটো হৈছে দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া ছবি কোনটো আছিল বৃষ্টি 44 নম্বৰ প্ৰশ্নটো আহিছোঁ জ্যোতি চিত্ৰবন প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ উত্তৰ হৈছে 1968 চনত ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ দৈৰ্ঘ্য কিমান আৰু ইয়াৰ উত্তৰটো হৈছে 70,634 বৰ্গ কিলোমিটাৰ ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ প্ৰথম অসমীয়া ছপাপুথি কোনখন আৰু এইটো হৈছে ধৰ্মপুস্তক 1813 চনত ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ অসমৰ প্ৰথম মহিলা IAS কোন আছিল আৰু তেওঁ হৈছে পাৰুল দাস ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল আৰু তেওঁ আছিল চান্দিপনী ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 49 নম্বৰ প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল আৰু তেওঁ হৈছে বিষ্ণুৰাম মেধি ঠিক আছে আৰু 50 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ তাপমাত্ৰা কিমান আমি সকলোৱে জানো প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সমূহ বন্ধু বান্ধৱীক এই চেগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান মনোযোগেৰে আমাৰ ভিডিঅ'সমূহ চোৱাৰ বাবে থেংক ইউ